শিক্ষাৰ্থীয়ে পঢ়াত ফকাস কৰিব নোৱাৰে মনোযোগ একেবাৰে নাই যদি কি কৰিব আপুনি আমাৰ মনটো আমাৰ মগজুটো আচৰিত আমাৰ মনটোত কিমান যে কথাৰ অহা যোৱা কিমান যে চিন্তা আৰু যেতিয়া পঢ়িবলৈ বহো একদম অশান্তি কিমান যে গৰম আজি সালত গৰমৰ কাৰণে পুৰণি উঠিবলৈ লয় 5 নম্বৰত ফেন চলি থাকে অথচ ইমান গৰম ফকাস কৰিবই নোৱাৰি পঢ়াত আৰু যদি ঠাণ্ডাৰ দিন ৰাম ইমান ঠাণ্ডা কিতাপৰ পাত লুটিয়াবলৈ হাত দুখন উলিয়াবলৈ নোৱাৰি গৰমও নাই ঠাণ্ডাও নাই ধৰি লওক তেনে এটা পৰিৱেশ আৰু তেতিয়া কি হয় ইছৰাম ভোকত একেবাৰে কলমলাই আছে পেটটো খালি পেটেৰে পঢ়িলে ক'ত মনত থাকিব গতিকে কিবা এটা খাই লৈ অলপ পঢ়া যাওক পঢ়া টেবুলত বহিলেই ভোকে পিয়াহে আগুৰি ধৰে আমাক আৰু অলপ কিবা এটা খাই লৈ পঢ়ো বুলি ভাবিলেই অলপ খোৱাৰ ঠাইত বেছি খোৱা হৈ যায় মুঠতে খোৱাৰ পিছতে এবাৰ হামি হিকতি আহিব অলপ শুই ল'ব পাৰিলে ভালকৈ ফকাস কৰিব পাৰিলোহেঁতেন তেনেকুৱা এটা ভাব হয় মুঠতে নপঢ়াকৈ থকাৰ স্বাৰ্থত আমাৰ হাতত অজস্ৰ অজুহাত মনটোৱে আমাক দি থাকে আৰু যদি পেট ঠিকেই আছে মানে পেট ভৰি আছে মনটোৱে ক'ব পঢ়িবলৈ মন যোৱা নাই অলপ গান দুটামান বা ৰীল দুটামান চাই ল'লে ভাল লাগিব নেকি তাৰ পিছত পঢ়িম মোবাইল অলপ ৰীল চাম বুলি উলিয়াই ল'লে আধা ঘণ্টা ৰীল চাওঁতেই পাৰ হৈ যায় তাৰ পিছত ৰীলত কিবা এটা দেখিলে যিটো মনটোৱে সেইটো কথাটোকে সোঁৱৰাই থাকিব মুঠতে পঢ়াত বহিলে পঢ়াৰ বাহিৰে যিকোনো বেলেগ কাম কৰিবলৈ মন যাব কিন্তু পঢ়িবলৈ একেবাৰে মন নাযায় বেছিভাগ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত পঢ়িবলৈ মন নোযোৱাটো এটা সাধাৰণ কথা কিয় মন নাযায় পঢ়িবলৈ আসলতে পঢ়াত মনটোৱে মজা নাপায় মানে পঢ়া কথাটোত কিবা এটা যে আমেজ আছে সেই কথাটো মনটোৱে স্বীকাৰ কৰি নলয় মনটোৱে সেইটো কৰিবলৈ আমাক কুটৰি থাকে যিটো কামত আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ সুখ আছে পঞ্চ ইন্দ্ৰিয় মানে চকু কাণ নাক জিভা ছাল চকুৱে ৰীল চাব খোজে কাণে আকৌ সেই ৰীলৰে মিউজিক বা অডিঅ'টো শুনিব খোজে শুনি ভাল পায় জিভাখনৰ আকৌ জুতিৰ কথা বাৰ্গাৰ ফ্ৰাইজ কিবা এটা লাগে নাকটোৱে আকৌ সুঘ্ৰাণ বিচাৰিয়ে থাকে আৰু ছাল পঢ়িবলৈ বহিলেই ছালত আমাৰ পুৰণি উঠে মানে খুব গৰম লাগে এই পঞ্চ ইন্দ্ৰিয়ৰ সুখ আৰু সন্তুষ্টিৰ কথা অনবৰত আমাৰ মনটোৱে সোঁৱৰাই থাকে সেইবাবেই পঢ়িবলৈ বহিলেই গা গৰম হয় ভোক লাগে কিবা এটা খাই ল'বলৈ মন যায় গান শুনিবলৈ মন যায় ৰীল চাবলৈ মন যায় সেই কাৰণেই ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱত গীতাত কৈছে বন্ধুৰাত্মনস্মস্য আচ্ছা শ্লোকটো নকওঁ বেছি টান হ'ব অসমীয়াটোকে কৈ দিছোঁ গীতাৰ ধ্যানযোগ মানে 6ষ্ঠ অধ্যায়ৰ 6 নম্বৰ শ্লোকত আছে যিজনে নিজৰ মনক জয় কৰিছে তেওঁৰ মন তেওঁৰ পৰম বন্ধু কিন্তু যিজনে সেয়া কৰিবলৈ অক্ষম তেওঁৰ মনেই তেওঁৰ পৰম শত্ৰু আৰু আছে গীতাত আৰু কৈছে ভগৱানে কি কৈছে জিতাত্মনঃ প্ৰশান্তস্য পৰমাত্মা সমাহিতঃ শীতোষ্ণ সুখ দুখেষু তথা মানাপনায়োঃ অৰ্থাৎ এইটো গীতাৰ 7 নম্বৰ শ্লোক 6ষ্ঠ অধ্যায়ৰে জিতেন্দ্ৰিয় তথা প্ৰশান্ত চিত্ত ব্যক্তিয়েহে পৰমাত্মাক উপলব্ধি কৰিব পাৰিছে তেওঁৰ বাবে শীত উষ্ণ সুখ দুখ অথবা মান সন্মান সকলো সমান আমি সেইটো স্বীকাৰ কৰিব নোৱাৰোঁ এই যে আমাৰ মনটো কঠিন নিয়ন্ত্ৰণ কৰাটো আমি যেতিয়া পঢ়িবলৈ বহো মনটোৱে অনবৰত সুখ বিচাৰে ইন্দ্ৰিয়গ্ৰাহ্য সুখৰ সন্ধান কৰে অৰ্থাৎ যি কামত আমাৰ মনটো বা পঞ্চ ইন্দ্ৰিয়ই সুখ পায় সেই কামটোত আমাৰ কনচেন্ট্ৰেশ্যন খুবেই বেছি মনোযোগ বেছি অৰ্থাৎ মনটোক আপুনি মই পুছ কৰিব নালাগে সেইটো কামৰ বাবে আৰু কিছুমানে অজুহাত উলিয়াই যে মোৰ কনচেন্ট্ৰেশ্যন একেবাৰেই নাই ফকাছ একেবাৰেই নাই পঢ়াৰ বাহিৰে সব কৰিব পাৰোঁ কেৱল পঢ়িব নোৱাৰোঁ এতিয়া পঢ়াৰ সলনি এখন যদি চিনেমা চোৱাৰ কথা ভাবক চিনেমাখন যিমানেই বৰিং নহওক কিয় মানে বৰিং কাহিনী হ'লেও কেতিয়াবা হলত যেতিয়া চিনেমা চাবলৈ যোৱা যায় কনচেন্ট্ৰেশ্যন থাকে বা নিশা ৰীল চাবলৈ যেতিয়া লয় ভিডিঅ' বা অডিঅ' এবাৰ চালেই মুখস্থ হৈ ৰৈ যায় কাৰোবাৰ যেতিয়া নম্বৰ এটা নোট কৰিবলগীয়া হয় কেতিয়াবা যদি প্ৰিয় ব্যক্তি হয় চেলিব্ৰিটি হয় বা কোনোবা ভাল লগা যুৱতী হয় তেওঁৰ নম্বৰটো তৎক্ষণাত চিৰদিনৰ বাবে মগজুত ষ্ট'ৰ হৈ যায় যদি চিনেমা চাওঁতে বা ৰীল চাওঁতে কনচেন্ট্ৰেশ্যন ইমান বেছি কাৰোবাক ভাল লগাজনৰ নম্বৰটো মুখস্থ ৰাখিবলৈ ইমান বেছি কনচেন্ট্ৰেশ্যন আপোনাৰ মগজুত কোনো প্ৰব্লেম নাই আপোনাৰ মগজু দুৰ্বল নহয় ইমান দিনে আপুনি ভালকৈ পঢ়িব কিয় পৰা নাই পঢ়াত কিয় ফকাছ আনিব পৰা নাই মানে আপোনাৰ মনটোৱে আপোনাক নিয়ন্ত্ৰণ কৰি আছে আপুনি আপোনাৰ মনটোৰ মতে চলি আছে আপুনি নিজকে ধ্বংস কৰি আছে এনেকৈ আৰু এটা কথা মনটোৱে এনেকুৱা আমাৰ বেছিভাগ সময়ত বেয়াবোৰেই ভাল লগাই দিয়ে মানে যিটো সময়ৰ যিটো কাম নহয় সেই কামটোত মনটোৱে বেছি ফূৰ্তি বেছি আনন্দ পায় বেছি মজা পায় এনেকৈ যদি মনটোৰ নিয়ন্ত্ৰণত আমি নিজকে ৰাখোঁ কি হ'ব আপোনালোকৰ লগৰে কিছুমানে জীৱনত বহু দূৰ আগুৱাই যাব মানে
কিছুমানে আকৌ থাকি যাব একে স্থানতে এনেকৈ পিছ পৰি যিসকলে দৰকাৰী কামবোৰক অগ্ৰাধিকাৰ দিব তেওঁলোক জীৱনত আগুৱাই যাব যিসকলে সদায় কৰি ভাল লগা কামেই কৰি থাকিব মানে মনৰ আনন্দৰ বাবে তেওঁলোক ক'ত ৰৈ যায় ঠিক নাই জীৱনত সফল হোৱাটো পঢ়াত ভাল হোৱাটো বেয়া হোৱাটো এটা চইচ আপুনি পুৱা শুই উঠি পঢ়িব নে ৰিল চাব সেইটো আপোনাৰ চইচ আপুনি পঢ়া সময়ত ফাংফুং কৰি থাকিব নে সঁচাকৈয়ে মন লগাই পঢ়িব সেইটো আপোনাৰ চইচ আপুনি যেতিয়াই যিটো কৰিব খোজে সেইটোৱেই কৰিব পৰাটো আপোনাৰ হাতৰ মুঠিত আপুনি আপোনাৰ ভৱিষ্যতটো কি কৰিব আপুনি কেনেকৈ জীৱনত আগবাঢ়িব আপুনি নিজেই ঠিক কৰিব পাৰে আপুনি ভৱিষ্যতত কি কৰিব কেনেকৈ চলিব সফল হ'ব নে বিফল হ'ব সেইটো আপোনাৰ হাতৰ মুঠিত ভৱিষ্যতটো সুৰক্ষিত কৰিবলৈ আপুনি বৰ্তমানটোত অলপ চেক্ৰিফাইচ কৰিব লাগিব পৰিশ্ৰম কৰিব লাগিব প্ৰথমতে অলপ কষ্ট হ'ব কিন্তু মনটোক কেনেকৈ নিয়ন্ত্ৰণ কৰিব আজি আপুনি থিৰাং কৰিব লাগিব যেতিয়া যিটো জৰুৰী কাম সেইটোৱেই কৰিম বুলি আজিৰ লাইফত পঢ়াটো জৰুৰী পঢ়িবই লাগিব যদি পঢ়িব নোখোজে হাজাৰটা অজুহাত আপুনি পাব মনটোৱে আপোনাক বাহানা বনাই দি থাকিব আৰু যদি সেই নপঢ়াৰ সপক্ষে বাহানা আপুনি তৈয়াৰ হ'বলৈ মনটোক দিয়ে তেন্তে কি কৰিব আপুনি এনেকৈয়ে থাকি যাব ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছে কি কৈছে আমাক ভগৱান শ্ৰীকৃষ্ণই গীতাৰ 6ষ্ঠ অধ্যায়ৰ 35 নম্বৰ শ্লোকত কৈছিল পৰমেশ্বৰ ভগৱানে কৈছিল হে মহাবাহু মন যে দুৰ্দমনীয় আৰু চঞ্চল তাত কোনো সন্দেহ নাই কিন্তু হে কন্তেয় ক্ৰমশ অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰা মনক বশীভূত কৰা যায় অৰ্থাৎ মনটোক নিয়ন্ত্ৰণ কৰাৰ অভ্যাস নিজেই কৰিব লাগিব যেতিয়াৰ যিটো কাম তেতিয়াই কৰিব পাৰিলে লাহে লাহে মনটোক নিয়ন্ত্ৰণত আনিব পাৰি নিয়ন্ত্ৰণ কৰিব পাৰি কিন্তু বালিত কোৰ মাৰি লাভ নাই বহুতেই পঢ়ে দিন ৰাতি একাকাৰ কৰি পঢ়ি থাকে তথাপিও সফল নহয় কিয় তেওঁলোকৰ ভুল ক'ত থাকে তেওঁলোককো কৈছোঁ সঁচাকৈয়ে পঢ়েনে তেওঁলোকে পঢ়াত যিসকলে কেৱল পঢ়িব লাগে কাৰণেই পঢ়ে যিসকলে পঢ়াৰ নামত টেবুলত বহি কেৱল পঢ়াৰ দৰে আচৰণ কৰে তেওঁলোককো কৈছোঁ পঢ়াত কনচেন্ট্ৰেশ্যন সকলো সময়তেই নাথাকে গতিকে কনচেন্ট্ৰেশ্যন অনাৰ অভ্যাস কৰিব লাগিব কেনেকৈ কৰিব নন ষ্টপ পঢ়া টেবুলত বহি থকাটো প্ৰডাক্টিভ নহয় আধা ঘণ্টা পঢ়ি 5 মিনিটৰ বিৰতি এইখিনি চাগে আগতে আপুনি শুনিছে আকৌ পঢ়ক আজিকালি আমাৰ মানুহৰ মনোযোগ মানে এটেনশ্যন স্পেন কমি আহিছে এটা অধ্যয়ন মতে 2000 চনত মানুহৰ এটেনশ্যন স্পেন আছিল 12 ছেকেণ্ড 2015ত এই এটেনশ্যন স্পেন হ'ল গৈ 8.25 ছেকেণ্ড আৰু আজি 2024তো 8 ছেকেণ্ডৰ ওচৰে পাজৰে বা তাতকৈ কম মানুহৰ মনোযোগ ধৰি ৰখাৰ সময়ৰ পৰিমাণ কমি আহিছে এতিয়া আৰু এটা কথা কৈছোঁ আপোনাক এটা ভাষণ মানুহে 10-15 মিনিটতকৈ বেছি মনোযোগ দি শুনিব নোৱাৰে সেইকাৰণে আজিৰ ভাষণটো মানে যিটো ভাষণ আপোনালোকৰ সন্মুখত কৈ আছোঁ এই কথাখিনি 8 মিনিটৰ ভিতৰতে শেষ কৰিবলৈ চেষ্টা কৰিম এই যে আমাৰ মনোযোগ ধৰি ৰখাৰ কথাটো আমি খুব অভ্যাস কৰিব লাগিব কিন্তু আধালৈ শুনি ভুল ধাৰণা নল'ব এই যে 8 ছেকেণ্ডহে আমাৰ এটেনশ্যন স্পেন বুলি ক'লোঁ এয়া কেৱল অধ্যয়ন কিন্তু শিক্ষাৰ্থীসকলৰ এটেনশ্যন স্পেন কিমান বয়স অনুযায়ী সেই কথা কৈছোঁ আপোনাক মানে একেবাৰে সৰুৰ পৰা কৈছোঁ প্ৰি স্কুলত যিসকল থাকে 3 পৰা 5 বছৰ তেওঁলোকৰ 4 পৰা 8 মিনিট যিসকলৰ বয়স 6 পৰা 12 বছৰ তেওঁলোকৰ 20 মিনিটমান হয় 13 পৰা 18 বছৰ তেওঁলোকৰ 20 পৰা 40 মিনিট পৰ্যন্ত এটেনশ্যন স্পেন এতিয়া চমুৱাই আনিছোঁ এটেনশ্যন মনোযোগ কিয় ধৰি ৰাখিব নোৱাৰোঁ আমি কিয় সমস্যা হয় সৰু ডাঙৰ সকলোৰে কিছু কাৰক থাকে 1 নম্বৰ পৰিৱেশ যেতিয়া পৰিৱেশ কোনো শব্দ গুণ বা ভিজুৱেলাইজ আহে তেতিয়া ডিষ্ট্ৰেকশ্যন আহে তেতিয়া মনোযোগ ব্যাহত হয় 2 নম্বৰ মানসিক আৰু শাৰীৰিক অৱস্থা গাত যদি বেমাৰ আছে উদ্বেগ যদি আছে মূৰ বিষাই আছে ভোক লাগি আছে তৎক্ষণাত মনোযোগ ব্যাহত হ'ব পাৰে নম্বৰ 3 বয়সৰ কথা আছে বয়স হৈ অহাৰ লগে লগে ভাগৰুৱা হৈ আহে শৰীৰ বা কম বয়সত শিশু অৱস্থাত কিছুমানৰ বোধ শক্তি বা কগনিটিভ পাৱাৰ কম থাকিলেও এটেনশ্যন ব্যাহত হয় 4 ভাগ লোৱা কামটোত যদি মজা পোৱা নাযায় যদি বৰিং হয় তেতিয়াও ডিষ্ট্ৰেকশ্যন হয় 5 বিষয়টো কিমান গুৰুত্বপূৰ্ণ ব্যক্তিগত পৰ্যায়ত তেতিয়াও গুৰুত্ব বা এটেনশ্যন স্পেন নিৰ্ণয় হয় এতিয়া সন্তানক পঢ়িবলৈ এটেনশ্যন লাগিব এটেনশ্যন মানে মনোযোগ ধৰি ৰাখিবলৈ সদায় মনটোক সচেতন কৰি ৰখাৰ অভ্যাস লাগিব কি কৰিব সেইটোকে এতিয়া ক'ব খুজিছোঁ মেডিটেশ্যন যোগ প্ৰাণায়াম ইয়াৰ উপৰিও নিয়মিত ব্যায়ামৰ অভ্যাস প্ৰাপ্ত বয়স্ক যদি 7-9 ঘণ্টাৰ 7 পৰা 9 ঘণ্টাৰ নিয়মিত টোপনি মনোযোগ ধৰি ৰখাৰ কিছুমান কৌশল অৱলম্বন কৰিব লাগিব প্ৰতি আধা ঘণ্টাত 5 মিনিটৰ ব্ৰেক আগতেও কৈছোঁ পঢ়িবলৈ লোৱা বিষয়সমূহ খণ্ডকৈ সৰু খণ্ড কৰি পঢ়াৰ অভ্যাস কৰিব লাগিব তাৰোপৰি নিজে এটা সীমা নিৰ্ধাৰণ কৰি ল'ব লাগিব টেকন'লজি আপোনাক
আপোনাক লাগিব কিন্তু দিনটোত কিমান সময় মোবাইলটোত দিব পাক্কা হিচাপ ডিজিটেল ডিটক্স অৰ্থাৎ ডিজিটেল মানে যিবোৰ টেকন'লজিয়ে আমাক ক্ষতি কৰে সেইবোৰ বাদ দিয়াৰ অভ্যাস কৰিব লাগিব নিয়ন্ত্ৰণৰ অভ্যাস এই যে প্ৰতিটো কথা বতৰাত আমি আপোনাক কৈ থাকোঁ এক্সাৰচাইজৰ প্ৰয়োজনীয়তাৰ কথা কিয় জানে ষ্ট্ৰেছ মুক্ত হ'বলৈ এক্সাৰচাইজৰ প্ৰয়োজন এণ্ডৰফিন ৰিলিজ কৰিবলৈ এবিধ হৰমন এক্সাৰচাইজৰ প্ৰয়োজন শৰীৰত ৰক্ত সঞ্চালন কৰিবলৈও এক্সাৰচাইজৰ প্ৰয়োজন ব্যায়াম কৰিলে মগজুলৈ ৰক্ত প্ৰবাহ হয় আৰু যিটো আমাৰ মগজুৰ কনচেন্ট্ৰেশ্যন শক্তি বঢ়োৱাৰ ক্ষেত্ৰত সহায় কৰে গতিকে আজি দীঘলীয়া নকৰোঁ এইখিনি কথা এই কাৰণেই ক'লোঁ বহুতেই কয় আমি মনোযোগ দিব নোৱাৰোঁ মনোযোগ দি ৰখাৰ কথাখিনি বা মনোযোগ ধৰি ৰখাৰ এটেনশ্যন স্পেন বঢ়োৱাৰ মনোযোগ ধৰি ৰখাৰ সময়ৰ বা যিটো ব্যৱধান বঢ়োৱাৰ যিটো কিটিপ কায়দা সেইখিনি কথা আপোনাক থুলমূলকৈ আজি ক'লোঁ ইয়াৰ ওপৰত যদি দীঘলীয়া ভিডিঅ' লাগে আমাৰ পেজ আমাৰ একাউণ্টত আছে আপুনি চাব আৰু সেইমতেই আগবাঢ়িব কিছু কথা নিজেও চিন্তা কৰি চাব ভালে থাকিব আজিলৈ বিদায় ল'ম আৰু পৰৱৰ্তী সময়ত আপোনাক আকৌ এবাৰ লগ পাম নমস্কাৰ